আপোন মানুহ কাক কয়? আপোন মানুহ বিচাৰি ল'ব জানিব লাগিব। যদি সকলোকে আপোন মানুহ বুলি ভাবে, তেতিয়াহ'লে আপোন মানুহ আমাৰ সকলোৰ ঘৰে ঘৰে আপোন মানুহ আছে। আমি আপোন কৰি ল'ব জানিব লাগিব। আমাৰ ঘৰৰ কাষত থকা মানুহৰ লগত আমাৰ মাত বোল নাই। আমি কিন্তু ধৰ্ম লৈছোঁ, গলত গামোচা লৈ ফুৰোঁ, ঘৰত নাম কীৰ্তন কৰোঁ, কিন্তু ঘৰৰ ওচৰত থকা মানুহখিনিৰ লগত আমাৰ অহা যোৱা নাই। কিহৰ কাৰণে? এইখিনি কাম যদি আপোনালোকে শুধৰাই নেদিয়ে, তেতিয়াহ'লে আমাৰ উঠি অহা ল'ৰা ছোৱালীবোৰো তেনেকুৱা হ'ব। গতিকে নীতি শিক্ষাবোৰ এতিয়াই দিয়ক ল'ৰা ছোৱালীক। আজি কিহৰ কাৰণে সমাজখন এনেকুৱা হৈছে? আমাৰ ল'ৰা ছোৱালী অন্য দিশে ঢাল খাইছে, কাৰণ আমাৰ ঘৰত ভাল আলোচনা নাই, ভাল কথা বতৰা নাই। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবোৰ অন্যফালে ঢাল খাইছে। ঘৰত সদায় ক'ব ল'ৰা ছোৱালীক, ভাগৱত পঢ়িবা, গীতা পঢ়িবা, কীৰ্তনখন পঢ়িব দিব, নামঘোষা পঢ়িব দিব। তেতিয়া আপোনাৰ ঘৰখন এটা নতুন পৰিৱেশ হ'ব। তেতিয়া আপুনিও লাহে লাহে অনুভৱ কৰিব, হয় আমাৰ ভাগৱত গীতাখনত আমাৰ এটা কিমান বিজ্ঞানসন্মত কথা আছে, আৰু আমাৰ ল'ৰা ছোৱালীখিনিক আমি উন্নত কৰিব পাৰিম। জ্ঞান তত্ত্বৰ কথা সিহঁতে আমাক বুজাব লাহে লাহে। আজি আমাৰ নামঘৰত বুঢ়াবিলাক আমি যাওঁ নামঘৰত, কিন্তু আমাৰ ডেকা ল'ৰা ছোৱালী নাই। কিহৰ কাৰণে? আমাৰ আইসকলে ঘৰত এইখিনি জ্ঞান তত্ত্বৰ কথা ল'ৰা ছোৱালীক ক'ব পৰা নাই। সেইকাৰণে আমাৰ ঘৰবিলাকত সন্তানবিলাক বেলেগ লাইনে ঢাল খাব ধৰিছে। গতিকে আইসকল, বহুত ভয়াৱহ পৰিস্থিতি আহি আছে। আপোনালোকে অতি সোনকালে এই কামবিলাক কৰক, কাৰণ আপোনালোকে বহুত জনা মানুহ, বহুত জ্ঞান থকা মানুহ। আমাৰতো জ্ঞান নাই, তথাপিও আমি এটা ভিডিঅ' কৰি আছোঁ ল'ৰা ছোৱালীৰ কাৰণে। গতিকে ল'ৰা ছোৱালীখিনিক অতি সোনকালে আমাৰ মাজলৈ সিহঁতক ভাল জ্ঞান তত্ত্বৰ কথা ক'বলৈ আগুৱাই আনক।